নমস্কাৰ স্বাগতম জনাইছো আজি অন্য এটা ডিজাইন লৈ মই মিতালীয়ে আজি মই গুজৰাটী চিলাই এটা ধুনিয়া বৰ্ডাৰ ডিজাইন আপোনালোকৰ লগত শেয়াৰ কৰিম এই ডিজাইনটো মই কেনেকৈ কৰিছো আপোনালোকক মই ধুনিয়াকৈ দেখুৱাম এখন মই এখন টছৰ চাদৰ কৰি আছো আৰু এটো হৈছে ইয়াৰ ডিজাইনটো ইয়াত মই এই বেঙুনীয়া ৰংটো কৰিছো এই টছৰ চাদৰখন আজি আপোনালোকক মই কৰি দেখুৱাম এই বৰ্ডাৰটো এটা সাইড অবশ্য মোৰ কৰি হৈ গৈছে আপোনালোকক মই ইটো সাইডে কৰি দেখুৱাম আৰু এটা কথা এই যে মই চাদৰখন কৰি আছো বৰ্ডাৰটো কৰিবলৈ চাদৰখনৰ বৰ্ডাৰটো যে কৰি আছো এই বৰ্ডাৰটো কৰিবলৈ মই কাখত অন্য এখন কাপোৰ লগাই লৈছো আপোনালোকে ধৰিব পাৰিছানে এইখিনি মই এই কাৰণে লগাইছো ফ্ৰেমটোত যাতে লগাওতে কাপোৰখন কুচ খাই না যায় ফ্ৰেমটো যদি ফ্ৰেমটোত এখন লগাই নলও ফ্ৰেমটো লগাওতে এই কাপোৰখন কুচ খাই যাব এই যিখিনি কৰো মই আপোনালোকক দেখাইছো বাৰু ভালকে মই কেনেকৈ কুচ খাই যাব আৰু সেই কাৰণে মই এই কাপোৰখন ইয়াত লগাই লৈছো আৰু এই কাপোৰখন এনি এটা চিলনি দি লৈছো যাতে টানি দিলে খুলি যাব পাৰে এটো হৈছে ডিজাইনটো মই এনেকৈ আঁকিছো মন কৰকচোন এটো ডিজাইনটো আমি যদি কাপোৰখন নলগাকে এই ফ্ৰেমটো লগাই লওঁ তেতিয়া এইখিনি কুচ খাই যাব টানি থাকিব লাগিব আৰু পিছত যেতিয়া ফ্ৰেমটো খুলি দি আমি তেতিয়া আকৌ এইখিনি খুল খাই যাব সেই কাৰণে মই এই কাপোৰখন লগাই লওঁ আপোনালোকেও লগাই ল'ব যদি আপোনালোকে নতুনকৈ চিলাই কৰিছে বহুতে হয়তো এটো টিপস জানে এতিয়া চাওকচোন এই ফ্ৰেমটো যে লগাই লম মই এটালৈকে লগোৱা নাই আপোনালোকক দেখাইছো হে তেতিয়া কুচ খাই না যায় এফালেও সমান কাপোৰ থাকে যেহেতু এফালেও কাপোৰ থাকে সমান হৈ থাকিব তেতিয়া ইমান কুচ খাই না যায় ধুনিয়া লাগে দেখিবলৈ জনাসকলে বাৰু জানে নজনাসকলে কথাটো শিকিব পাৰিব মই সেই কাৰণেহে দেখুৱাই ললো আৰু মই এইখিনি আঁকি লৈছো এতিয়া মই আপোনালোকক কৰি দেখুৱাম আহক তেনেহলে ভিডিওটোৰ মাজলৈ যাওঁ এই গুজৰাটী চিলাইটো কৰোতে আপোনালোকে এটা কথা মন কৰিব হুটা কেডাল কেতিয়া সমান জোৰে নিদিব এডালৰ ওপৰত এডাল উঠাই ৰাখিব তেতিয়া কেতিয়াও ভুল নহয় চিলাইটো কৰোতে আৰু ভিডিওটো অলপমান দীঘলীয়া হ'ব যেহেতু মই দীঘল বৰ্ডাৰ এটা আপোনালোকক দেখুৱাব লৈছো যিমান পাৰো মই ভিডিওটো লাহেকৈ দেখুৱাইছো যদি মোৰ লগে লগে আপোনালোকে কৰি যায় তেনেহলে নিশ্চয় কৰিব পাৰিব মোৰ লগে লগে কৰি যাবচোন তেতিয়া কৰিব পাৰিব আপোনালোকে এই ভিডিওটো মই দুটা পাৰ্টত দেখুৱাব লাগিব কাৰণ ভিডিওটো বহুত দীঘলীয়া হৈ যাব আপোনালোকেও আমনি পাব চাবলৈ বা হিক কৰিবলৈ গতিকে এটা ভিডিও দিয়াটো ইমান সম্ভৱ নহয় সেই কাৰণে মই দুটা পাৰ্ট কৰি লৈছো বৰ্ডাৰ ডিজাইনটো যেটো মই আঁকি লৈছো ইয়াত কাগজখনত মই আঁকি লোৱা ডিজাইনটো মই আপোনালোকক ভিডিওৰ শেষৰ ফালে লগাই দিছো ফটোখন আপোনালোকে আঁকি ল'ব পাৰিব আপোনালোকে যদি মোৰ ইউটিউব চেনেলত চাই আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি মোৰ ফেসবুক পেজত চাই আছে তেনেহলে পেজটো ফলো কৰি ল'ব